নবুখদনেছৰে দেখা সপোনটোৰ মানুহৰ হাতেৰে নকটা শিলটোৱে কি বুজায়? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ২৪ নম্বৰ পদৰ পৰা ৩৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৪০ নম্বৰ পদৰ পৰা ৪৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰে এটা সপোন দেখিছিল। সেই সপোনটো দেখি তেওঁ অতিশয় চিন্তিত হৈছিল। তেওঁ নিজৰ সকলো জ্ঞানী লোকক মাতি সপোনটো কি আৰু তাৰ ব্যাখ্যা কি জনাবলৈ ক'লে। ক'ব নোৱাৰিলে তেওঁলোকৰ মৃত্যুদণ্ড হ'ব বুলি জনালে। কোনেও ক'ব নোৱাৰাত দানিয়েল আগবাঢ়ি আহিল আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। ঈশ্বৰে দানিয়েলৰ প্ৰাৰ্থনা শুনিছিল আৰু উত্তৰ দিছিল। নবুখদনেছৰৰ সপোনটো কি আছিল সেইটোও ঈশ্বৰে দানিয়েলক জনাই দিছিল আৰু তাৰ অৰ্থটোও জনাই দিছিল। নবুখদনেছৰ ৰজাই সপোনত এটা মূৰ্তি দেখিছিল। তেওঁ দেখা মূৰ্তিটোৱে নবুখদনেছৰৰ পৰা আৰম্ভ কৰি পৃথিৱীত আহিবলগীয়া ৪টা শাসনৰ কথা বুজাইছিল। নবুখদনেছৰৰ পিছত যি ৰাজ্য আহিব সেই ৰাজ্য তেওঁৰ তুলনাত হীন হ'ব। তৃতীয়জন দ্বিতীয়জনতকৈ হীন হ'ব আৰু চতুৰ্থজন তৃতীয়তকৈ হীন হ'ব। অৰ্থাৎ চতুৰ্থ শাসনটো সকলোতকৈ বেয়া ৰূপ। আজি আমি তাতেই আছোঁ। নবুখদনেছৰে সপোনত দেখা মূৰ্তিটোৰ মূৰটো আছিল সোণৰ। সেই সোণে বুজাইছিল সেই সময়ৰ প্ৰবল প্ৰতাপী বাবিলনক, নবুখদনেছৰৰ সাম্ৰাজ্যখনক। মূৰ্তিটোৰ ৰূপৰ বাহুৱে বাবিলনৰ পাছত অহা মিডিয়া আৰু পাৰস্যক প্ৰতিনিধিত্ব কৰে। নবুখদনেছৰে স্থাপন কৰা সেই প্ৰবল প্ৰতাপী বাবিলন সাম্ৰাজ্যখন চিৰস্থায়ী নহ'ল, কাৰণ মিডিয়া পাৰ্চী সকলে বাবিলন ধ্বংস কৰিছিল। সেই মূৰ্তিটোৰ যোগেৰে তৃতীয় ৰাজ্যখন পিতলৰ ৰাজ্য হ'ব বুলি কোৱা হৈছিল আৰু ই গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব বুলি জনাই দিয়া হৈছিল। এইখন হৈছে মহান আলেকজেণ্ডাৰৰ সাম্ৰাজ্য। ইয়াৰ পাছত আমাক চতুৰ্থখন ৰাজ্যৰ কথা কোৱা হৈছে। আজি আমি এই চতুৰ্থ ৰাজ্যৰ সময়ছোৱাত বাস কৰি আছোঁ। বাবিলন, মাদিয়া পাৰ্চী আৰু আলেকজেণ্ডাৰৰ গ্ৰীক সাম্ৰাজ্য, এই 3খন সাম্ৰাজ্যৰ বিষয়ে যিমানখিনি কথা লিখা হৈছে তাতকৈ চতুৰ্থ ৰাজ্যখনৰ প্ৰতি অধিক মনোযোগ দিয়া আমি দেখা পাওঁ। দানিয়েলে ইয়াৰ বৰ্ণনা আৰু ব্যাখ্যা কৰিবলৈ 4টা পদ ব্যৱহাৰ কৰিছে। আনহাতে দ্বিতীয় আৰু তৃতীয় ৰাজ্য, মাদিয়া পাৰ্চী আৰু গ্ৰীক সাম্ৰাজ্যৰ বৰ্ণনাৰ বাবে মাত্ৰ এটা পদহে ব্যৱহাৰ কৰা হৈছে। চতুৰ্থ ৰাজ্যখন হ'ল শেষ দিনৰ ৰাজ্য। আমি শেষ দিনৰ সময়ছোৱাত বাস কৰি আছোঁ আৰু আজিও সেইটোৱে। এতিয়া প্ৰশ্ন হয় যে এই পৃথিৱীখনৰ শেষ কি? প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েলৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৩৯ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৪০ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিম। প্ৰিয় শ্ৰোতা, আমি এটা বিশেষ কথা এতিয়া আলোচনা কৰি আছোঁ। বাবিলৰ ৰজা নবুখদনেছৰে
এটা সপোন দেখিছিল আৰু সেই সপোনটোৰ ফলিতা ভাঙি দিবলৈ তেওঁ জ্ঞানী মানুহবিলাকক আদেশ দিছিল। সপোনটো কি সেইটোও ক'ব লাগিব আৰু সপোনৰ ফলিতাও তেওঁলোকে ক'ব লাগিব। কিন্তু সেই কাম কৰিবলৈ তেওঁলোক অপাৰগ হোৱাত তেওঁলোকক বধ কৰিব বিচাৰিছিল। কিন্তু দানিয়েলে সেই সপোনৰ ফলিতা ক'বলৈ ৰজাৰ পৰা সময় বিচাৰিছিল আৰু তেওঁৰ বন্ধু তিনিজনৰ সৈতে প্ৰাৰ্থনা কৰাত ঈশ্বৰে দানিয়েলক সেই সপোনটোও জনাইছিল আৰু সপোনৰ ফলিতাও জনাই দিছিল। আৰু দানিয়েলে নবুখদনেছৰ ৰজাক সেই সপোনৰ বিষয়ে কৈ আছিল। সেই সপোনত দেখা মূৰ্তিটোৰ বিষয়ে দানিয়েলে ব্যাখ্যা আগবঢ়াইছিল। নবুখদনেছৰ ৰজাই সপোনত যিটো মূৰ্তি দেখিছিল, সেই মূৰ্তিটোৰ মূৰটো আছিল সোণৰ, গাটো আৰু বাহু আছিল ৰূপৰ, পেট আৰু উৰু আছিল পিতলৰ, ভৰি দুখন আছিল লোহাৰ আৰু ভৰিৰ পতা আছিল লোহা আৰু মাটিৰে তৈয়াৰী। সেই মূৰ্তিটোৰ অৰ্থ ব্যাখ্যা কৰি দানিয়েলে কৈছিল যে সোণৰ মূৰটোৱে বুজায় নবুখদনেছৰ ৰজাক, ৰূপৰ বাহুটোৱে বুজায় মাদিয়া আৰু পাৰ্চীসকলক, আৰু আমি যোৱা আলোচনাতে উল্লেখ কৰিছোঁ যে পিতলৰ উৰুৱে বুজায় গ্ৰীকসকলৰ সাম্ৰাজ্যক আৰু লোহাৰ ভৰিখনে বুজায় বৰ্তমান আমি বাস কৰি থকা সাম্ৰাজ্যখনক। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। 2 নম্বৰ অধ্যায়ৰ 40 নম্বৰ পদৰ পৰা 43 নম্বৰ পদলৈকে আমি একেলগে পাঠ কৰি দিম। আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ'ব। লোহাই যেনেকৈ সকলো বস্তু দুখৰ দুখৰ কৰি গুৰি কৰে, সকলোকে ভাঙোতা লোহাৰ দৰে, ঠিক সেইদৰে এই ৰাজ্যই সেই সকলোকে ভাঙি গুৰি কৰিব। আৰু আপুনি দেখিছিল ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু কুমাৰ মাটিৰ আৰু কিছু লোহাৰ। তাৰ দ্বাৰাই জানিব লাগে যে চতুৰ্থ ৰাজ্য বিভক্ত হ'ব। কিন্তু সেই ৰাজ্যত লোহাৰ শক্তি থাকিব, কিয়নো আপুনি কুমাৰ মাটি মিহলি থকা লোহা দেখিছিল। আৰু ভৰিৰ আঙুলিবোৰ যে কিছু লোহাৰ আৰু কিছু মাটিৰ আছিল, তাৰ দ্বাৰাই জানিব লাগে যে ৰাজ্য এভাগ দৃঢ় আৰু এভাগ সহজে ভাঙিব পৰা হ'ব। আৰু আপুনি যে কুমাৰ মাটিৰে মিহলি হোৱা লোহা দেখিছিল, তাৰ দ্বাৰাই জানিব লাগে যে সেই ৰাজ্যৰ লোকবিলাকৰ মাজত পৰস্পৰৰ বিবাহৰ সম্বন্ধ থাকিব। কিন্তু যেনেকৈ লোহা মাটিৰ লগত লাগি নাথাকে, তেনেকৈ তেওঁবিলাক পৰস্পৰে লাগি নাথাকিব। এইটো শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। আন 3খন সাম্ৰাজ্যতকৈ এই চতুৰ্থ সাম্ৰাজ্যখনত অধিক গুৰুত্ব দিয়া হৈছে। প্ৰথম 3খন সাম্ৰাজ্য একেলগে যিমান, তাতকৈ চতুৰ্থ সাম্ৰাজ্যখনক অকলেই বেছি দৃষ্টি দিয়া হৈছে। এই চতুৰ্থ সাম্ৰাজ্যৰ কথা ব্যাখ্যা কৰিবলৈ আৰু বৰ্ণনা কৰিবলৈ দানিয়েলে 4টা পদ ব্যৱহাৰ কৰিছে। আনহাতে দ্বিতীয় আৰু তৃতীয় সাম্ৰাজ্য বুজাবলৈ, অৰ্থাৎ মাদিয়া, পাৰ্চী আৰু গ্ৰীক মাকিডনিয়া সাম্ৰাজ্য বুজাবলৈ মাত্ৰ এটা পদ, অৰ্থাৎ 39 নম্বৰ পদটো ব্যৱহাৰ কৰা হৈছে। এই চতুৰ্থ সাম্ৰাজ্যখন হৈছে শেষকালৰ সাম্ৰাজ্য। দানিয়েলে নবুখদনেছৰক এই কথা জনাই দিছিল যে সেই মূৰ্তিটোৰ কাৰণ এয়েই আছিল। ঈশ্বৰে মূৰ্তি পূজক নবুখদনেছৰক এই মূৰ্তিটোৰ যোগেদি কথা কৈছে, আৰু তেওঁ শেষকালত কি হ'ব সেই কথা মূৰ্তিটোৰ যোগেদি নবুখদনেছৰ ৰজাক জনাই দিছে। তেওঁ এজন বিশ্বশাসক আছিল, আৰু তেওঁৰ সাম্ৰাজ্যখনৰ শেষত গৈ কি হ'ব সেই বিষয়ে জনাৰ কৌতূহল উপজিছিল। প্ৰিয় শ্ৰোতা, আজি আমি আচলতে এই শেষৰ কালৰ সময়ছোৱাতেই বাস কৰি আছোঁ, আৰু আজিও মানুহৰ একেই প্ৰশ্ন, ক'ত কেনেকৈ শেষ হ'ব? এই জগতখনৰ কি ঘটিব? আমি কিছু সময় থিৰে থাকি এই মূৰ্তিটোকেই আকৌ এবাৰ চোৱা উচিত। মূৰ্তিটো আছিল অতি বিশাল, মনত বিশেষ ভয়ৰ ভাৱ যোগোৱা। আমি ভাবোঁ নবুখদনেছৰ ৰজাই যেতিয়া সপোনত এই মূৰ্তিটো দেখিছিল, তেতিয়া এই মূৰ্তিটো গোটেই বাবিল উপত্যকাৰ ওপৰত ছাঁ দি ধৰিছিল। ই আছিল এটা বিভিন্ন ধাতুৰে নিৰ্মিত মূৰ্তি। ইয়াৰ মূৰটো আছিল সোণৰ, আৰু সেই সোণৰ মূৰ্তিয়ে বুজাইছিল বাবিল সাম্ৰাজ্যক। বুকু আৰু বাহু দুটা আছিল ৰূপৰ, আৰু ই বুজাইছিল মাদিয়া আৰু পাৰ্চীবিলাকৰ সাম্ৰাজ্যক।
পিতলৰ উৰুৱে বুজায় গ্ৰীক মাকিডনিয়া সাম্ৰাজ্য। ভৰিকেইখন আছিল লোহাৰ, অৰ্থাৎ ৰোমৰ সাম্ৰাজ্য। আৰু ভৰিৰ পতাত লোহাৰ মাজে মাজে মাটি সুমুৱাই দিয়া আছিল, আৰু এয়ে হৈছে ৰোমান সাম্ৰাজ্যৰ শেষ অৱস্থাৰ চিন। সেই মূৰ্তিটোৱে প্ৰতিনিধিত্ব কৰে 4খন সাম্ৰাজ্যক, আৰু সেইকেইখনৰ বিষয়ে মন কৰিবলগীয়া অনেক কথা আছে। এখনৰ পাছত আনখন সাম্ৰাজ্যলৈ যেতিয়া আমি নামি আহোঁ, তেতিয়া দেশ দেশকৈ আমি অৱনতিৰ ছবি এখন দেখা পাওঁ। আৰু এই কথাটো বিভিন্ন প্ৰকাৰে অতি স্পষ্টভাৱে ঈশ্বৰে আমাক জনাই দিছে। এই অৱনতি আৰু অৱক্ষয়ৰ ধাৰণাটো আধুনিক দৰ্শন আৰু মতবাদৰ বিপৰীত। আজিৰ মানুহৰ ধাৰণা এইয়ে যে আমি দিনে দিনে উন্নতি কৰি গৈ আছোঁ, বিৱৰ্তনৰ প্ৰক্ৰিয়া চলি আছে, আৰু আমি সদায় ঊৰ্ধ্বমুখী। আমি ভাবোঁ যে আমি আজি শ্ৰেষ্ঠ পদ্ধতিৰ শাসনৰ তলত আছোঁ, আৰু আমি অতি উন্নত মানুহ। কিন্তু এই দুয়োটা কথাৰ এটাও সত্য নহয়। মানৱ জাতিয়ে সদায় নিজেই নিজক পিঠিত থপৰিয়াই থপৰিয়াই প্ৰশংসা কৰিবলৈহে ভাল পায়। কিন্তু আমি ইয়াত পাইছোঁ এখন সাম্ৰাজ্যৰ পৰা আনখন সাম্ৰাজ্যলৈ ক্ৰমে অৱনতি ঘটাৰ কথা। আগৰখনৰ তুলনাত পাছৰখন হীন। এই কথাটো সেই মূৰ্তিটোৰ যোগেদি বহু ধৰণে প্ৰকাশ পাই উঠিছে। ধাতুবিলাকৰ গুণাগুণ আৰু মূল্যৰ যোগেদি এই কথাটো প্ৰকাশ পাইছে। সোণ ৰূপতকৈ শুদ্ধ, ৰূপ পিতলতকৈ শুদ্ধ, পিতল লোতকৈ শুদ্ধ, আৰু লো বোকাতকৈ উন্নত। অৰ্থাৎ দেশ দেশকৈ এটা অৱনতিৰ চিন আমি দেখোঁ মূৰৰ পৰা ভৰিলৈকে। দ্বিতীয়তে, ধাতুবিলাকৰ আপেক্ষিক গুৰুত্ব। সোণ ৰূপতকৈ গধুৰ, তাৰ পাছত ৰূপ। তেনেদৰে আপেক্ষিক গুৰুত্বৰ ক্ষেত্ৰতো আমি ধাতুবিলাকৰ ক্ৰমাৎ অৱনতি ঘটা দেখা পাওঁ। ধাতুবিলাকৰ স্থান। মূৰটো ভৰিতকৈ অধিক সন্মানীয়। গতিকে মূৰ অৰ্থাৎ বাবিল সাম্ৰাজ্যখন ভৰি অৰ্থাৎ ৰোমিয়া সাম্ৰাজ্যতকৈ অধিক উন্নত আছিল। চতুৰ্থতে, শাস্ত্ৰৰ বিশেষ উক্তি অৰ্থাৎ 39 নম্বৰ পদ, অৰ্থাৎ আগৰ সাম্ৰাজ্যখনতকৈ পাছৰখন সাম্ৰাজ্য হীন হ'ব বুলি শাস্ত্ৰত স্পষ্টভাৱে জনাই দিয়া হৈছে। পঞ্চমতে, সাৰ্বভৌমত্বৰ বিভাজন। সাৰ্বভৌমত্বৰ বিভাজনে দুৰ্বলতাক বুজায়। নবুখদনেছৰ আছিল সোণৰ মূৰটো অৰ্থাৎ এটা, কিন্তু মাদিয়া পাৰ্চী সাম্ৰাজ্য হৈছে ৰূপৰ 2খন হাত অৰ্থাৎ 2টা। বাবিলনীয়া সাম্ৰাজ্য শক্তিশালী আছিল কাৰণ সাম্ৰাজ্যখনত কোনো বিভাজন নাছিল। গ্ৰীক মাকিডনীয়া সাম্ৰাজ্যখন এখন সাম্ৰাজ্য হিচাপেই আৰম্ভ হৈছিল, কিন্তু সোনকালেই 4খন সাম্ৰাজ্যত বিভক্ত হৈছিল। ৰোমৰ 2খন ভৰি লোহাৰ, কিন্তু অৱশেষত গৈ সি 10টা আঙুলিত ভাগ হৈছে, লো আৰু বোকাৰে নিৰ্মিত। বহুতো দেশত আজি গণতন্ত্ৰ চলি আছে, আৰু আমি আজিৰ এই শাসন ব্যৱস্থা অতি উন্নত আৰু সৰ্বশ্ৰেষ্ঠ বুলি ভাবি আছোঁ। আচলতে আমাৰ শাসন ব্যৱস্থাত আমি বিশেষ একো ভাগ ল'বলৈ নাপাওঁ। আমাৰ শাসন ব্যৱস্থা আচলতে প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাহে। আমি কোনেও গৈ ৰাজধানীত নিজৰ মত প্ৰকাশ কৰি শাসন চলাব নোৱাৰোঁ। আমাৰ প্ৰতিনিধিসকলৰহে সেই অধিকাৰ আছে। কিন্তু ঈশ্বৰে যি শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব, সেয়া হ'ব ঠিক সেই সোণৰ মূৰটোৰ নিচিনা, মাত্ৰ শাসনকৰ্তাজন হ'ব কোনো মানুহৰ হাতেৰে নিৰ্মাণ নকৰা সেই শিল, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। সেই প্ৰভু যীশুখ্ৰীষ্টই এই জগতত শাসন চলাব, আৰু এই শাসন চলাবলৈ তেওঁ কাৰো পৰা একো উপদেশ কেতিয়াও নিবিচাৰিব। তেওঁৰ মন্ত্ৰী পৰিষদ আদিৰ কোনো প্ৰয়োজন নহ'ব, আৰু তেওঁ কেতিয়াও কাৰো পৰা ভোট বিচাৰিব নালাগিব। আৰু যদিহে এই জীৱনতে আমি তেওঁক গ্ৰহণ কৰিবলৈ সিদ্ধান্ত নলওঁ, তেনেহ'লে তেওঁৰ ৰাজ্যত আমি থাকিবলৈকে নাপাম। এই কথা শুনি আমি খং কৰি বা অসন্তোষ প্ৰকাশ কৰি লাভ নাই, কাৰণ এই জগতখন তেওঁ সৃষ্টি কৰা জগত, আপোনাৰ বা মোৰ নহয়। তেওঁহে এই জগতখন সৃষ্টি কৰিছিল, তেওঁহে এই জগতখনৰ গৰাকী, তেওঁৰ মতেহে এই জগতখন চলিব।
আমি অতি সাধাৰণ ধূলিকণা মাত্ৰ। মোৰ চোতাল আৰু ঘৰত সোমোৱা পৰুৱাবোৰ মই ভৰিৰে মোহাৰি মাৰি পেলোৱাৰ অধিকাৰ মোৰ আছে। তেনেদৰে এই পৃথিৱীৰ পৰা আমাক আঁতৰ কৰি পেলোৱাৰ অধিকাৰো ঈশ্বৰৰ নিশ্চয় আছে। আমি ঘৰৰ পৰা পোক পৰুৱা, নিগনি, পঁইতাচোৰা আদি আঁতৰ কৰিব খোজোঁ, বিষ দি মাৰিব খোজোঁ, নহয় জানো? কিয় মাৰিব খোজোঁ? কাৰণ সেইবোৰ আমাৰ পৰিকল্পনা আৰু আঁচনিত খাপ নাখায়। বৰং সেইবোৰে আমাক অশান্তি দিয়ে, আমাৰ অনিষ্টহে কৰে। ঠিক তেনেদৰে ঈশ্বৰৰ পৰিকল্পনা আৰু আঁচনিত খাপ খাই নপৰা আৰু খাপ খাই পৰিব নোখোজা বহুতো লোক এই পৃথিৱীত আছে। সেই লোকবোৰক আঁতৰ কৰাৰ অধিকাৰ ঈশ্বৰৰ নিশ্চয় আছে, নহয়নে বাৰু? এই জগতখন ঈশ্বৰৰ, আৰু এই জগত তেওঁ নিজৰ পচন্দমতে সজোৱাৰ অধিকাৰ তেওঁৰ নিশ্চয় আছে, নহয় জানো? ঈশ্বৰৰ যি শাসন প্ৰণালী হ'ব, সেই শাসন প্ৰণালী এই পৃথিৱীত কেতিয়াও নোহোৱা ধৰণৰ কটকটীয়া শাসন প্ৰণালী হ'ব। আমি ভাবোঁ যে অনুমতি নোহোৱাকৈ কুকুৰা এটাইও নিশ্চয় ঈশ্বৰৰ ৰাজ্যত ডাক দিব নোৱাৰিব। প্ৰভু যীশু একনায়কত্ববাদী শাসক হ'ব, আৰু যি লোকে তেওঁৰ প্ৰতি আনুগত্য দেখুৱাব নোখোজে, তেনেকুৱা লোকে তেওঁৰ ৰাজ্যত থাকিবলৈ নিশ্চয় কেতিয়াও নিবিচাৰিব। তেনেকুৱা মানুহবোৰৰ বাবে তেওঁ আন এখন ঠাই প্ৰস্তুত কৰি ৰাখিছে। সেই ঠাইখন বাৰু কি? তেওঁৰ প্ৰতি আনুগত্য দেখুৱাব নোখোজা লোকসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰখা সেই ঠাইখন কি আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। মুঠতে ঈশ্বৰৰ যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থা এজন ৰজাৰ একছত্ৰী শাসন ব্যৱস্থা, মাত্ৰ এজন ৰজাৰ সাৰ্বভৌম শাসন, কটকটীয়া শাসন। সেই শাসন হ'ব একনায়কত্ববাদী, আৰু একমাত্ৰ তেওঁৰ ইচ্ছাই তাত পালন কৰা হ'ব। গতিকে তেওঁৰ আগত মূৰ নত কৰা, তেওঁৰ বাধ্য হোৱা, তেওঁৰ ইচ্ছা পালন কৰাৰ অভ্যাস কৰাটো এতিয়াৰ পৰাই ভাল, নহয়নে বাৰু? যিহেতু তেওঁ এই পৃথিৱীৰ শাসনভাৰ এদিন ল'বই। গতিকে এতিয়াৰ পৰাই তেওঁৰ বাধ্য হৈ চলি, তেওঁৰ ৰাজ্যত তেওঁৰ বাধ্য হৈ চলাৰ অভ্যাস কৰাটো ভাল, নহয়নে বাৰু? আৰু অধিক আগবাঢ়ি যোৱাৰ আগতে আমি এটা কথা মন কৰা উচিত। ৰোমীয়া লোকসকলৰ পাছত আৰু কোনো শক্তিশালী শাসক নাই বুলি বুজোৱা হৈছে এই দৰ্শনটোৰ যোগেদি। অৰ্থাৎ এই বিশেষ দৰ্শনটোত এইটো কথা বুজাই দিয়া হৈছে যে সেই ৰোমীয়াসকলৰ সাম্ৰাজ্যখনেই শেষ বিশ্ব সাম্ৰাজ্য, আৰু শেষ কালত এই ৰোমীয়া সাম্ৰাজ্যখনৰ অৱশিষ্ট থাকিব। অৰ্থাৎ যদি সেই শেষ সময়লৈকে এই ৰোমীয়া সাম্ৰাজ্যখনৰ অৱশিষ্ট থাকিব, তেতিয়াহ'লে এই সাম্ৰাজ্যখনৰ অৱশিষ্ট এতিয়াও নিশ্চয় আছে। অৰ্থাৎ সেই সাম্ৰাজ্যখন এতিয়াও নিশ্চয় জীয়াই আছে। আগৰ তিনিওখন সাম্ৰাজ্য বাহিৰা শত্ৰুৰ আক্ৰমণত ধ্বংস হৈছিল। মাদিয়া পাৰ্চীসকলে ধ্বংস কৰিছিল বাবিলনীয়া সাম্ৰাজ্য, আৰু মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্য ধ্বংস কৰিছিল তৃতীয়খন সাম্ৰাজ্য, অৰ্থাৎ গ্ৰীক মাকিদনীয়া সাম্ৰাজ্যই। কিন্তু কোনো শত্ৰুৱে কেতিয়াও আক্ৰমণ কৰি ৰোম ধ্বংস কৰা নাই। ৰোমান সাম্ৰাজ্য শত্ৰুৱে ধ্বংস কৰা নাই, কিন্তু এই সাম্ৰাজ্য নিজেই জহি খহি গ'ল। আজি এই ৰোমান সাম্ৰাজ্য কিন্তু জীয়াই আছে ইউৰোপৰ শক্তিশালী ৰাষ্ট্ৰবিলাকৰ মাজত, উত্তৰ আফ্ৰিকাৰো দুই এখন ৰাজ্যৰ মাজত। ৰোমৰ আইন ব্যৱস্থা আজিও জীয়াই আছে, আৰু আচলতে সেইমতেই পৃথিৱীখন আজি চলি আছে। সেই ৰোমান সাম্ৰাজ্যৰ ভাষাও বৰ্তি আছে। আজি লেটিন ভাষা কোনেও নকয় যদিও স্পেনীয়, ফ্ৰান্স আদি বিভিন্ন ভাষা বুজিবলৈ
এই ভাষা জনা দৰকাৰ। ৰোমান সাম্ৰাজ্যৰ যুদ্ধংদেহী মনোভাৱটোও চলি আছে। ইউৰোপতেই চলা দুখন মহাসমৰেই তাৰ প্ৰমাণ নহয়নে বাৰু? কিন্তু আজি ইউৰোপত এটা পৰিৱৰ্তন আহিব ধৰিছে। আমি এই কথাটো বিশেষভাৱে মন কৰা উচিত। আজি তাৰ মানুহবোৰৰ মাজত এটা বিশেষ ধৰণৰ একতাৰ ভাৱ আহিছে আৰু সেইবাবে বহুতো লোকে আজি ক'ব খোজে যে পুৰণি ৰোমান সাম্ৰাজ্যই আকৌ মূৰ দাঙি উঠিব। মূৰ দাঙি উঠাৰ লক্ষণ বহুতো মানুহে আজি দেখিছে। বাইবেলতো আচলতে এই বুলিয়েই জনাই দিয়া হৈছে যে পুৰণি ৰোমান সাম্ৰাজ্য আকৌ মূৰ দাঙি উঠিব, আকৌ দেখা দিব। এজন ব্যক্তিৰ নেতৃত্বত এই প্ৰাচীন ৰোমান সাম্ৰাজ্যই আকৌ মূৰ দাঙি উঠিব। এজন ব্যক্তিয়ে সেই ৰোমান সাম্ৰাজ্য পুনৰ সংগঠিত কৰিব। সেই ব্যক্তিজননো কোন? সেই ব্যক্তিজনক বাইবেলত পাপ পুৰুষ অৰ্থাৎ খ্ৰীষ্টাৰী বুলি কোৱা হৈছে। যদিও পুৰণি ৰোমান সাম্ৰাজ্যত আজি বিশেষ এটা একতাৰ ভাৱ গঢ়ি উঠিব ধৰিছে, তথাপি ৰোমান সাম্ৰাজ্যখন আকৌ মূৰ দাঙি উঠা বুলি আমি ক'ব নোৱাৰোঁ। ৰোমান সাম্ৰাজ্য মূৰ দাঙি উঠিব সেই পাপ পুৰুষৰ নেতৃত্বত, কিন্তু সেই সকলো ঘটিব ঈশ্বৰে নিৰ্ধাৰণ কৰি থোৱা সময়তহে। সেই বিশেষ সময়তহে সেই পাপ পুৰুষৰ আৱিৰ্ভাৱ হ'ব। যিহেতু সেই পাপ পুৰুষ শয়তানৰ প্ৰতিনিধি, গতিকে ঈশ্বৰে নিজৰ লোকসকলক আমন্ত্ৰণ জনোৱা শেষ নোহোৱা পৰ্যন্ত সেই পাপ পুৰুষৰ আৱিৰ্ভাৱ হ'বলৈ নিদিয়ে। সেই বিশেষ সময় আহিবৰ উপক্ৰম হ'লে ঈশ্বৰে এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসী লোকসকলক অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যাব, এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। তেতিয়াহে সেই পাপ পুৰুষৰ নেতৃত্বত ৰোমান সাম্ৰাজ্যই মূৰ দাঙি উঠিব। ঈশ্বৰে তেওঁৰ আঁচনি মতে আজি কাম কৰি আছে। দেখাত তেনেকুৱা হয়তো আমাৰ নালাগিবও পাৰে। ঈশ্বৰে কিবা কাম কৰি থকা যেন লাগক বা নালাগক, ঈশ্বৰে যে বিশেষ আঁচনি মতে কাম কৰি আছে সেই কথা আমি বুজি পাওঁ বা নাপাওঁ, কিন্তু তেওঁ নিজৰ আঁচনি মতে কাম কৰি গৈ আছে। গতিকে এজন ব্যক্তি আহি আছে যিজনে পুৰণি ৰোমান সাম্ৰাজ্যখন আকৌ গঢ়িব। আচলতে সেই সাম্ৰাজ্যখনৰ মৃত্যু ঘটা নাই, গতিকে ইয়াক পুনৰ জীয়াব লগা নহয়। কেৱল এই সাম্ৰাজ্যখন পুনৰ একগোট কৰি পুনৰ সংগঠিত কৰিব লাগিব। সেই ৰোমান সাম্ৰাজ্যখন যিহেতু নিজে নিজে ভাঙি ছিঙি গৈছিল, বহুতো মানুহে এই সাম্ৰাজ্যখন আকৌ একগোট কৰি গঢ়িবলৈ চেষ্টা কৰিছিল। এই চেষ্টা চলি অহাটো আমি ইতিহাসত পাওঁ, কিন্তু মানুহে এই চেষ্টা কৰি এতিয়ালৈকে বিফল হৈছে। ইউৰোপৰ ইতিহাস পঢ়িলে আমি এনেকুৱা বহুতো শক্তিশালী নেতা আৰু শাসকৰ নাম পাওঁ যিসকলে সেই পুৰণি ৰোমান সাম্ৰাজ্য আকৌ গঢ়িব খুজিছিল, কিন্তু তেওঁলোক কোনো সফল হ'ব পৰা নাছিল। কাৰণ সেই কাম আচলতে সেই আহিবলগীয়া খ্ৰীষ্টাৰী, সেই আহিবলগীয়া পাপ পুৰুষেহে কৰিব। সেই খ্ৰীষ্টাৰী এতিয়াও অহা নাই। আচলতে ঈশ্বৰৰ কৰিবলগীয়া কাম এতিয়াও চলি আছে আৰু সেই খ্ৰীষ্টাৰী অহাৰ সময় এতিয়াও হোৱা নাই। প্ৰিয় শ্ৰোতা, সেই খ্ৰীষ্টাৰী অহাৰ সময় যেতিয়া হ'ব, তাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উঠাই লৈ যোৱা হ'ব আৰু আহিবলগীয়া মহাক্লেশৰ পৰা এনেদৰে খ্ৰীষ্টীয় মণ্ডলীক ৰক্ষা কৰা হ'ব। যিদিনা এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব, সেইদিনা আপুনি বাৰু ক'ত থাকিব? এই কথাটোকে অলপ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুখদনেছৰে সপোনত দেখা মূৰ্তিটোৰ ভৰি দুখন আছিল লোহাৰ, আৰু সি বুজাইছিল ৰোমান সাম্ৰাজ্যক। ভৰিৰ লোহাত মাটিও মিহলি হৈ আছিল। সেইটোৱেই ৰোমান সাম্ৰাজ্যৰ শেষ ৰূপ। এই ৰাজ্য চাৰিখনৰ বিষয়ে কেইবাটাও পৰ্যবেক্ষণ কৰিবলগীয়া কথা আছে।
এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিশ্চিতভাৱে অৱনতি ঘটিছে আৰু এই কথা কেইবাটাও অতি নিৰ্দিষ্ট ধৰণেৰে স্পষ্ট কৰি দিয়া হৈছে। সোণৰ পাছত ৰূপ, ৰূপৰ পাছত পিতল আৰু পিতলৰ পাছত লোহা আৰু লোহাৰ লগত মাটি মিহলি। শেষত এটা মানুহৰ হাতেৰে নকটা প্ৰকাণ্ড শিলৰ কথা কোৱা হৈছে আৰু সেই শিলটোৱে বুজায় প্ৰভু যীশু খ্ৰীষ্টক। তেওঁৱেই যে প্ৰকৃত শাসক, সেই কথাটো স্পষ্ট হৈ উঠিছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেকে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰোঁ তেনে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে, তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে বা ৰোগ ব্যাধিবিলাক আছে বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। বাটৰ পোহৰ প্ৰভু যীশু হে, তেওঁ হে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে। দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।